নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তি জ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগত জনাইছোঁ। আজি আমি জানিম মহাভাৰতৰ বীৰ যোদ্ধা অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ বিষয়ে। অভিমন্যু আছিল শ্ৰীকৃষ্ণৰ ভাগিনীয়েক। শ্ৰীকৃষ্ণৰ ভাগিন হৈও মহাভাৰতত শ্ৰীকৃষ্ণই কিয় অভিমন্যুক ৰক্ষা কৰা নাছিল জানো আহকচোন। মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ মৃত্যু ভগৱান শ্ৰীকৃষ্ণই সকলোবোৰ দেখি আছিল, যদিও অভিমন্যুৰ প্ৰাণ ৰক্ষা কৰা নাছিল। ইয়াৰ আঁৰৰ সত্যতা জানো আহকচোন, যিটো অভিমন্যুৰ মৃত্যুৰ কাৰণ হৈ পৰিল। মহাভাৰতৰ কাহিনীত বীৰ যোদ্ধাসকলৰ মাজৰ অন্যতম আছিল অৰ্জুনৰ পুত্ৰ অভিমন্যু। অভিমন্যুই জন্মৰ আগতেই চক্ৰব্যূহত প্ৰৱেশ কৰাৰ জ্ঞান অৰ্জন কৰিছিল, যদিও বাহিৰলৈ ওলাই অহাৰ ৰাস্তাৰ বিষয়ে জনা নাছিল। বেছিভাগ মানুহেই ইয়াক সম্পূৰ্ণ সত্য বুলি গণ্য কৰে, যদিও অভিমন্যুৰ মৃত্যুৰ আঁৰত এটা বিশেষ কাৰণ আছিল, যাৰ বাবে ভগৱান শ্ৰীকৃষ্ণইও অভিমন্যুৰ প্ৰাণ ৰক্ষা কৰা নাছিল। মহাভাৰতক ধৰ্মযুদ্ধ বুলি কোৱা হয়, আৰু ভগৱান বিষ্ণুৱে প্ৰতিটো যুগত অৱতাৰ লয়, আৰু তেওঁক সহায় কৰিবলৈ আন দেৱতাসকলেও বিভিন্ন স্থানত জন্ম লয়। যেতিয়া ভগৱান বিষ্ণুৱে ভগৱান শ্ৰীকৃষ্ণ হিচাপে অৱতাৰ লয়, তেতিয়া দেৱতাসকলেও বিভিন্ন ঠাইত জন্ম লৈছিল, যাতে তেওঁলোকে ভগৱান শ্ৰীকৃষ্ণক ধৰ্ম প্ৰতিষ্ঠাত কৰাত সহায় কৰিব পাৰে। এই বীৰ যোদ্ধা অভিমন্যু আছিল এই দেৱতাসকলৰ এটি ৰূপ। অভিমন্যু মহাভাৰত কাহিনীৰ অন্যতম সাহসী যোদ্ধা আছিল। অভিমন্যু প্ৰতিজন ব্যক্তিৰ বাবে প্ৰেৰণা। এই যোদ্ধাজনে এককভাৱে সেই সকলো যোদ্ধাক গোটেই দিনটো ধৰি যুদ্ধত ৰাখিছিল, যিটো কেৱল কেইবা হাজাৰ সেনাবাহিনীৰ সমান আছিল। ভগৱান শ্ৰীকৃষ্ণই থিয় হৈ এই সকলোবোৰ চাই থাকিল। ধৰ্ম ৰক্ষাৰ বাবে যেতিয়া দেৱতাসকলে পৃথিৱীত অৱতাৰ লৈছিল, তেতিয়া চন্দ্ৰৰ পুত্ৰ বৰ্ষাই অভিমন্যুৰ ৰূপত জন্ম লৈছিল। বৰ্ষাই পঠিয়াই থাকোঁতে চন্দ্ৰই দেৱতাক কৈছিল, মই মোৰ প্ৰিয় পুত্ৰক দিব নোৱাৰোঁ, কিন্তু এই কামৰ বাবে পিছুৱাই যোৱাটো উপযুক্ত নহ'ব। সেয়েহে বৰ্ষা মানুহ হ'ব, কিন্তু বেছিদিন নাথাকিব, আৰু মোৰ পুত্ৰ অৰ্জুনৰ পুত্ৰ হ'ব। সেই কথামতেই দেৱতাসকলে চন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছিল। চন্দ্ৰই কয়, পুত্ৰ বৰ্ষাৰ বাবে দেৱতাৰ সন্মুখত এটা চৰ্ত ৰাখিছিল যে ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত তেওঁৰ পুত্ৰই চক্ৰব্যূহ ভেদ কৰি মহাযোদ্ধাসকলকো পৰাস্ত কৰিব, কিন্তু সন্ধিয়ালৈকে যুদ্ধ কৰাৰ পিছত মৰিব আৰু মোৰ ওচৰলৈ ঘূৰি আহিব। এই কাৰণেই মহাভাৰতত বীৰ অভিমন্যুয়েও মৃত্যু লাভ কৰিছিল। সেয়েহে চেষ্টা কৰিও শ্ৰীকৃষ্ণইও একো কৰিব নোৱাৰিলে। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি এই মহাভাৰতৰ বীৰ যোদ্ধা অভিমন্যুৰ বিষয়ে জনাবলগীয়া কথাটো ইমানেই আছিল। যদি ভিডিঅ'টোৰ পৰা কিছু কথা জানিব পাৰিলে, তেনেহ'লে আমাৰ ভিডিঅ'টোত এটা কমেণ্ট কৰিব আৰু এটা লাইক কৰিব, আৰু চেনেলটিলৈ যদি প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।